হয় চাওক, পুনৰ ৰাজ্যত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। হাত ভৰি বন্ধা অৱস্থাত ডিমুৰ দিচাং নদীত এগৰাকী বোৱাৰীৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু এই যি কিছুদিন পূৰ্বে ডিমুত এগৰাকী মহিলাৰ বোৱাৰীৰ সন্ধানহীন হৈ আছিলে, আজিলৈকে সেই মহিলাগৰাকীৰ তদন্ত আৰক্ষীয়ে সম্পূৰ্ণ কৰিব নোৱাৰিলে। মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিব নোৱাৰিলে। তেখেতৰ স্বামীয়ে স্বীকাৰ কৰিছিলে যে তেওঁ মাৰি পেলাই ডিমু নদীত পেলাই দিছিলে। হয়, তেনে এক ঘটনাৰ পুনৰাবৃত্তি ঘটিছে ডিমুত। আৰু মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে, মই ডিমু আৰক্ষী থানাত ইতিমধ্যে উপস্থিত আছোঁ আজি। আৰু এগৰাকী বোৱাৰীৰ মৃতদেহ ইতিমধ্যে হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে। এই সমগ্ৰ ঘটনা আমি জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে উপস্থিত আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া বিশ্বজিৎ নাং। মই আপোনাৰ ওচৰলৈ আহিছিলোঁ। ঘটনাটো প্ৰথমতে আপুনি সংক্ষেপে কওকচোন, কি হৈছিলে কম সময়ৰ ভিতৰত? যোৱা দেওবাৰে 15 জুন তাৰিখে নৰেন তাঁতীৰ পত্নী নৰেন তাঁতী হৈছে আদিবাসী ছাত্ৰ সন্থাৰ আমাৰ শিৱসাগৰ জিলাৰ সভাপতি, আৰু তেখেতৰ পত্নী দীপ্তি তাঁতী নিৰুদ্দেশ হোৱাৰ 15 তাৰিখে থানাত অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত ডিমু থানাই ইতিমধ্যে তেওঁলোকে ইনভেষ্টিগেশ্যন চলাই থাকে। কিন্তু হঠাতে যোৱা 20 তাৰিখে নৰেন তাঁতীৰ পত্নী দীপ্তি তাঁতীৰ নামেৰে এটা একাউণ্টত মই তামিলনাডুত আহিছোঁ ল'ৰা ছোৱালী চাবি বুলি কৈ এটা পোষ্ট আহে, আৰু যিটো পোষ্টক নৰেন তাঁতীয়ে সামাজিক মাধ্যমত ভাইৰেলো কৰে আৰু ডিমু থানায়ো পাইছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যে 21 তাৰিখে তেখেতৰ মৃত্যুদেহটো দিচাং নদীত পায়, হাত ভৰি বন্ধা আৰু এটা কংকাল অৱস্থাতে পাইছে। তো তেনেকুৱা এটা খুব এটা দুৰ্ভাগ্যজনক। মই মাজতে আকৌ এই কথাখিনি আপুনি কৰিব, তাৰ মাজতে মই সুধিব বিচাৰোঁ, তামিলনাডুত থকা মহিলাগৰাকী তেওঁ যদি মেছেজ কৰিছিলে, তেনেহ'লে শিৱসাগৰত পাছদিনাখনে তেওঁ মৃতদেহ উদ্ধাৰ হ'ল। এইটো এটা ৰহস্য সোমাই আছে। নিশ্চিতভাৱে এইটো ৰহস্য সোমাই আছে। এইটো কোনোবা হত্যাকাৰীয়ে এইখিনি মেছেজ ভাইৰেল কৰাই পিনে এইটো সজাব বিচাৰিছে যে প্ৰশাসনক এইটো ভুল যোৱাব বিচাৰিছে যে দীপ্তি তাঁতী তামিলনাডুত আছে, আৰু তেওঁলোক খোজ মেল কৰি থাকোঁতে যিদৰে এইকেইদিনা আমাৰ নিতাই কোঁৱৰদিহিঙীয়া গাঁৱৰ এগৰাকী পত্নী হত্যা কৰি পিনি হত্যা কৰিছিলে, আৰু তেখেতৰ আজি তাৰিখৰ শৰীৰটো একে নাপালে। ঠিক তেনেকুৱা ধৰণে এইটো আৰক্ষীক আচলতে ভুল যোৱাবৰ কাৰণে এনেকুৱা মেছেজ দিয়াটো খুব এটা স্বাভাৱিক। আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে যিটো ID ইউজ কৰিছিলে, যিটো হোৱাটছআপত নাম্বাৰ ইউজ কৰিছিলে, লোকেশ্যন ট্ৰেছ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। মাজত মই ৰখাইছোঁ, এইটো একেবাৰে সাধাৰণ কথা। যিটোৰ পৰা সেই ফেচবুকৰ মেছেজটো দিছিলে, সেই মেছেজটো কোন মোবাইলৰ পৰা দিছিলে সেইটো ওলোৱাটো আৰক্ষীৰ বাবে একেবাৰে সাধাৰণ কথা। আৰক্ষীয়ে তদন্ত সেই পৰ্যায়লৈ যোৱা নাই, কিন্তু 3জন যুৱকক সোধপোছৰ কাৰণে আটক কৰিছে। সেই নৰেন তাঁতী বুলি কোৱা লোকজনৰ স্বামীৰ অভিযোগৰ ভিত্তিত সেইটো কিমান দূৰ সমীচীন হৈছে? এইটো খুব এটা মানে হাঁহি উঠা এটা প্ৰক্ৰিয়া বুলি ক'লেও আমাৰ বেয়া নহয়। কাৰোবাৰ পত্নী হেৰাইছে, কাৰোবাৰ পত্নী মৃত্যু হৈছে, বিনা কাৰণত 3জন ব্যক্তিক মাতি পিনি ইয়াত থানাতে ভৰাই থোৱাটো এইটো খুব এটা মানে দুৰ্ভাগ্যজনক বুলিয়ে ভাবোঁ। কাৰণ স্বামীয়ে বাচিবৰ কাৰণে, আমি এইটো নকওঁ যে স্বামীয়ে হত্যা কৰিছে, কিন্তু হত্যাকাৰীয়ে বাচিবৰ কাৰণে বহুত ধৰণৰ পদ্ধতি অৱলম্বন কৰিব, আৰু তাৰ পদ্ধতিৰ ভিতৰত এইটো এটা হ'বও পাৰে বুলি আমি নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে আৰক্ষীয়ে 3জন লোকক আটক কৰিছে, সকলো ঠিক আছে, কিন্তু তাৰ সমান্তৰালভাৱে আৰক্ষীয়ে সেই মেছেজটো কোন মোবাইলৰ পৰা ওলাইছিলে যে মই ক'ত আছোঁ বুলি কৈছিলে, তামিলনাডুত আছোঁ, কিন্তু তাৰ পাছদিনাখন শিৱসাগৰত ৰহস্যজনকভাৱে হাত ভৰি বন্ধা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিলে। প্ৰথম পৰ্যায়ত স্বামীক এই বিষয়ত সোধপোছৰ কাৰণে আৰক্ষী আনিব লাগিছিলে। সেইখিনিত হয় নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত খুঁত থাকি যাব পাৰে। যদিহে আৰক্ষীয়ে সঠিক প্ৰক্ৰিয়াৰে তদন্ত আৰম্ভ নকৰে, তেতিয়াহ'লে যদি যি হত্যাকাৰীয়ে সময় পোৱাৰ লগে লগে তেওঁ এই হত্যাকাণ্ডৰ যিবোৰ ক্লু আছে সেইবোৰ মোহাৰিবলৈ সময় পাব। নিশ্চিতভাৱে এইখিনি মোহাৰিবৰ কাৰণে যথেষ্টখিনি সুবিধা পাব, আৰু আমি ডিমু থানাক ইতিমধ্যে এটা ঘটনা সংঘটিত হ'ব পাৰে। মই তেওঁৰ পত্নী আছে, 3গৰাকী ব্যক্তি ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে, তেওঁলোকৰ পত্নী আছে আমাৰ সৈতে, তেওঁলোকে কিবা ক'ব বিচাৰে। আপোনাৰ স্বামীক ইতিমধ্যে আৰক্ষীয়ে সোধপোছৰ কাৰণে আটক কৰিছে, কি ক'ব বিচাৰে? ৰাতি আনিছে আৰু কৈছে মিছা কথা কৈ কিনে ইয়াত লৈ আনিছে, তেনেকৈ কৰিব নালাগে, ফোন কৰিবলৈ। কি বুলি কৈ আনিছিলে? বোলে চাৰিআলিত কাজিয়া হৈছে বুলি আনিছে, ইয়াত বলকচোন দেখাই দিব ঘৰত, এনেকৈ উঠাই 1টা বজাত লৈ আনিলে। মই বলক চিধা স্পৰ্টিংটো পিন্ধি আৰু গুচি আহিলে, উঠাই কিনি গাড়ী লৈ চাৰিআলি পাৰ হৈ গ'ল। তাৰপিছত থানাত লৈ, তাৰপাছত আমি পাছে পাছে আহি গ'লোঁ। তেতিয়া ক'লে যে কিবা সুধিবা, তথাপিও কেছৰ কথা এটাও নক'লে যে কি কাৰণে আনিছে, কি কথা, খালি সুধিব আহিছোঁ। ইমান সুধিলোঁ, নহ'লে আমি সেইটো কাৰণে 3টা বজাত ঘৰ গুচি গ'লে, ৰাতিপুৱা আহিবা বুলি ক'লে।
নিশ্চিতভাৱে আচলতে আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত 3জন ব্যক্তিক আটক কৰি সোধপোছ কৰিছে সেয়ালৈকে ঠিক আছে, কিন্তু তাৰ সমান্তৰালভাৱে আৰক্ষীয়ে এই দিশকেইটাও চাব লাগিব যে প্ৰকৃততে হত্যাকাৰী কোন, স্বামীয়ে যি অভিযোগ দিছে সেয়া সঁচানে মিছা, সেয়া আৰক্ষীয়ে যদি এটা নিৰপেক্ষ তদন্ত আৰম্ভ কৰে তেতিয়াহ'লে প্ৰকৃত হত্যাকাৰী কৰায়ত্ব হোৱাৰ সম্ভাৱনা আছে। কিন্তু যদিহে সময় থাকোঁতেই হত্যাকাৰীয়ে ক্লু শেষ কৰাৰ পূৰ্বেই যদি আৰক্ষীয়ে এটা নিৰপেক্ষ তদন্ত আৰম্ভ নকৰে তেতিয়াহ'লে ডিমৌত পুনৰ কোঁৱৰ ডিঙিয়াৰ যি ঘটনা বিনা কোঁৱৰৰ ঘটনাৰ দৰে যে আৰু এটা ঘটনা সংঘটিত হ'ব সেয়া নিশ্চিত হৈ পৰিছে। ইতিমধ্যে এই যিগৰাকী বোৱাৰী সন্ধানহীন হোৱা প্ৰায় 8-9 দিন পাৰ হৈ গৈছে আৰু গতিকে আৰক্ষীৰ ওচৰত যথেষ্ট বেছি সময় নাই। সকলো ৰাইজে এটা নিৰপেক্ষ তদন্ত বিচাৰিছে আৰু চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি বাগান অঞ্চলৰ লোকসকল সৰ্গহস্ত হৈ আছে। তেওঁলোকে কৈছে যদিহে আৰক্ষীয়ে নিৰপেক্ষ তদন্ত নকৰে তেতিয়াহ'লে তেওঁলোকে থানা ঘেৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেওঁলোকে ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে আৰক্ষীয়ে নিশ্চিতভাৱে হত্যাকাৰীক কৰায়ত্ব কৰিব বুলি আমি আশাবাদী।